এইটো চাওক মা আফিয়াৰ কইনা এয়া হৈছে মা আফিয়াৰ কইনা আজি মা আফিয়াৰ কইনাই গান গাব মা আফিয়াৰ কইনা ইমান দিন আপোনালোকে মা আফিয়াৰ গান টেঙা বাইদু লেমু টেঙা আম টেঙা আজি প্ৰথমবাৰৰ বাবে এতিয়া ভাইৰেল হ'ব যেনেদৰে ৰাণু মণ্ডল ভাইৰেল হৈছিলে পাছত ৰাণু মণ্ডলৰ কইনা এতিয়া ভাইৰেল হৈ আছে মৰণ যদি আসে প্ৰিয়তমা ভুলে যেতে পারব না করিও ক্ষমা না পাওয়ারি মাঝে আছে বেদনারি সুখ ভুলে যেতে চাইলে বাসে তরি মুখ প্রেমেরই মরণ বলো কখনো কি হয় প্রেমিকার মনে তা যুগে যুগে রয় প্রেমেরই মরণ বলো কখনো কি হয় প্রেমিকার মনে তা যুগে যুগে রয় মরণ যদি আসে প্রিয়তমা ভুলে যেতে পারব না করিও ক্ষমা মা আফিয়াৰ কইনা আজি প্ৰথমবাৰৰ বাবে আপোনালোকৰ গান শুনাইছে তা আমার মাইয়ারে দিছি অসমীয়া গান গায়া গোটেই অসমত জয় হব আম টেঙা বাইদু আসামিজ গান গাই বিতৰ্কত কেছ মামলা হেৰেছমেণ্ট দৌৰা দৌৰি এতিয়া স্কুলত পঢ়াই আছে আসামিজ মিডিয়াম স্কুলত আসামিজ স্কুলত পঢ়ি সম্পূৰ্ণ অসমীয়া ভাষা শুদ্ধকৈ কৈ এতিয়া গোটেই বিশ্ব এতিয়া পুনৰ ভাইৰেল কৰিব ট্ৰেণ্ডিঙত আহিব এইবাৰ নামটো উম্মে সালমা যিসকলে ট্ৰলাৰ পাৰ্টিক দেখুৱাই দিব মই আম টেঙা গান গাই মই এনেকুৱা হ'ব নোৱাৰিছিলো এতিয়া মোৰ ছোৱালীয়ে মিষ্টি গান গাব গোটেই অসমত মানে তেওঁলোকৰ ৰেষ্ট্ৰিকশ্যন আছে ঘৰৰ পৰা কাকো গান চান ল'ব নিদিয়ে কইনাগৰাকীক পঢ়ি আছে গতিকে কোনো ব্লগাৰ কোনোবা আহিলে যাতে এই কইনাগৰাকীক বাৰে বাৰে কেমেৰাৰ সন্মুখত নানে যাতে কাৰণ মই ৰিকুৱেষ্ট কৰি পেলাই আনিছোঁ তেওঁলোকে দিয়া নাই মোকো কেমেৰাত আনিবলৈ দিয়া নাই মই অনুৰোধ কৰি পেলাইহে আনিছোঁ গতিকে তাই পঢ়িব যেতিয়া পঢ়া কমপ্লিট হ'ব অসমীয়া ভাষা শুদ্ধকৈ শিকিব তেওঁ শিকি আছে আৰু দেখুৱাই দিব আৰু আজি এটা বস্তু দেখা পাইছোঁ গাঁৱৰ মানুহ আহিছে আমি ইয়াৰ পূৰ্বে এবছৰ পূৰ্বে এবাৰ আহিছিলোঁ গাঁৱৰ মানুহ কিন্তু ৰাস্তাৰ পৰা চাই আছিলে এতিয়া লাহে লাহে গাঁৱৰ মানুহ কিন্তু ব্লগাৰ সাংবাদিকসকল আহিলে তেওঁলোকো আহে চাবলৈ আহে খবৰ ল'বলৈ আহে এতিয়া গাঁৱৰ মানুহ এনেদৰে মা আফিয়াৰ ঘৰত এনেদৰে ভিৰ কৰে এওঁলোক হ'ল গাঁৱৰ মানুহ এওঁলোকে এতিয়া এনেদৰে ভিৰ কৰে যিগৰাকী মা আফিয়া ক'ব লাগিব এতিয়া সমগ্ৰ মানে বিশ্বত ভাইৰেল সেই মা আফিয়াৰ এই ঘৰখনৰ ভিতৰত মই ভিউজ দেখুৱাই দিছোঁ আপোনালোকৰ যি ষ্টুডিঅ' ইয়াৰ ভিতৰত চাওক এটা ষ্টুডিঅ' এই ষ্টুডিঅ'খনৰ ভিতৰত ইয়াতে তেওঁলোকে গান চান গায় কম্পিউটাৰ চম্পিউটাৰ চব ইয়াতে লগাই ৰাখিছে তেওঁলোকে এইটো কেচিঅ'টো নতুন লৈছা না কিমান পৰিছে এইটো 15020 টকা 15000 ফেচবুকৰ পইচাৰে ফেচবুক ইউটিউবৰ পৰা মিলাই না 1 লাখ টাকা আইফোন আৰু 15000 টাকা কেচিঅ' আগামীতে BMW আহিব মা আফিয়াৰ এই ৰাস্তা দিয়া আর এই বস্তিৰ মানুহে খাৰা হইয়া ছায়া থাকব কারণ মা আফিয়ার এখন ফেসবুক ইউটিউবের থেকে লাখ লাখ টাকা ইনকাম হয় আমগর বস্তির মানুষ একটা তো যদি ভাইরাল হইছে এটা আমগর খুব আনন্দের বিষয় গৌরবের বিষয় কয়দিন পরে আপনাকে এই রাস্তা দিয়া টেঙা বাইদুয়ে দামি দামি গাড়ি লই আইব আইতে আছে দেখতাছে আইফোন লই লইছে তো আইফোন লইছে তারপরে গাড়ি একটা লবার আর খুব আফসোস করতাছে লইবই মানে যদি লইয়া হালাই তাহলে আমগর সুবিধা হইতাছে এই গাড়ি দিয়ে দিকে যাবার পামু